বাইদেউ আহক, মোৰ হাতৰ নেমু পানী হওক আৰু শ্বিলঙত থকাৰ অনুভৱ লওক। সেইদা গৰমৰ বন্ধ বুলি ক'তো ফুৰিবই যোৱা নাই। যাম যাম বুলি কয় গৰমৰ বন্ধ শেষেই হ'ব, 2 দিনমান শ্বিলঙৰ পৰা হ'ব। শ্বিলঙত যাবা ৰ'বা, গুৱাহাটীত যাবলৈ হাতত পইচা নাই। আপোনাৰ তাতনো কোনদিনা পইচা নাপায়? গৰমৰ বন্ধ শেষত আপোনাৰ এইটোৱেই ডাইলগ। গুৱাহাটীত যাবলৈ হ'লে আপোনাৰ হাতত পইচাই নাই, যাবলৈ মোৰ হাতত পইচা নাই। গৰমৰ বন্ধত এয়ে হ'ব। গৰমৰ বন্ধত শেষত যাম, আকৌ শেষত এইটোৱেই ডাইলগ। হ'ব দিয়া, অহা বছৰ যাম। এই বছৰো পইচা মিলাব নোৱাৰিম। হ'ব, আপোনাৰ এই কথা ঘৰতো যোৱা নহয়। হ'ব দিয়া, খং কিয় কৰিছা? অহা বছৰ যাম বুলি কৈছো নহয়। হ'ব, আপুনি তেনেকৈয়ে থাকক। যদি আপুনি শ্বিলং নিব নোৱাৰে, ময়ো ভাত বনাব নোৱাৰা। আপুনি নিজে নিজে বনাই খাওক, মই শুই থাকোঁগৈ। অলপো বুজি নাপায়। তই চলি চাইড লাগ, মই শুব লাগে। মই মোবাইল চাই আছো নহয়, অলপমান পিছত শুবি যা। চলি দিনৰ দিনটো মোবাইল চাই থাকিব, বাপেৰে ফুৰিব যোৱাৰ কথা ক'ব নোৱাৰা। শুবি যা, পাঁচটা মোৰ ভাত বাঢ়ে। মই নৰো, বাপেৰে দিয়ে যদি খাবি, নিদিলে লঘোনে থাকিবি। মই শুব লাগে। যা শু। দাদা বাইদেউ আহক আহক, মোৰ হাতৰ নেমু পানী হওক আৰু শ্বিলঙত থকাৰ অনুভৱ লওক। এতিয়া ভাত দিয়ে ভোক লাগছি। মাইৰে ক'ত গেল? মাইৰে দি বুজা। মা শুই আছে, তুমি দিবা বুলি কৈছে। মাইৰেৰ মানে সঁচাকৈয়ে ৰোগ লাগছি। উপায় নাই, এতিয়া ময়ে কৰিব লাগিব আৰু। দাদা, দাদা। ভণ্টি, তই আহিছ? আহ বহি। দাদা, বৌ নাই নেকি? বৌৰে আছে ৰ, বৌৰে ঘুমাই আছে। বৌৰে ৰোগ লাগছি, শ্বিলং যাবা নাপায়। হয় নেকি? তহঁতে শ্বিলঙত গ'লে মোকো লৈ যাবি। যাবি ৰ, হাতত এটকাও নাই। পইচা নাই বুলি কয়, বৌৰে ৰোগ পাতি আছে। তই আহিছ ভালে হৈছি ৰ, তই ভাত চাহ এইখিনি বনাব পাৰিবি। নহ'লে গোটেই ভাত চাহ বনোৱা মোৰ জ্বালা হ'ল হয়। মই আজি আৰামত খাম বুলি ভাবিছিলোঁ, কিন্তু নহ'ব আৰু এতিয়া। নিজে বনাই খোৱাতকৈ যোৱাই ভাল। ভণ্টি, কি ভাবি আছ তই? দাদা, পানী এগিলাচ দে, মই যাওঁ দি। দাদা, মই ভাত খোৱাকে অহা নাছিলোঁ। মোৰ এটা ইয়াতে কাম আছিল, সেইকাৰণে বোলে এপাক সোমাই যাওঁ। যাবি দিচোন, ভাত খাই যাবি দি। নাই দাদা, মোৰ খোৱাক লাগি নাথাকো দে। মই যাওঁ দে, বেলেগ এদিন আহিম। বৌৰেক মাত দি যা। নাই দাদা, বৌ শুই আছে, মাত নেযাওঁ দে। মই আহোঁ দে। যায় নেকি? দে তে। ধেৎ তেৰিকা, এতিয়া ময়ে ভাত বনাব লাগিব। ভণ্টি অহা দেখি ভালে পালো, বোলো তাইৰ হাতে দিয়ে ভাত চাহখিনি বনাও। আজি তাকো তাইও গেল। কিবা কৰি বুদ্ধি কৰি আহিলোঁ। দাদাই এই গৰমত মোক ভাত বনাব দিলে হয়। ঘৰতে মই এবাৰ বনাই 2 বাৰ খাওঁ। মানুহৰ কাৰণে ভাত বনাই থাকিম তাতে। দাদা বাইদেউ আহক আহক, মোৰ হাতৰ নেমু পানী হওক আৰু শ্বিলঙত থকাৰ অনুভৱ লওক। কি নেমু পানীয়ে, ইয়াতে থাকি শ্বিলঙত থকাৰ অনুভৱ ল'ব পাৰি। ৰ খায়ে চাওঁ ৰ, শ্বিলঙত যাওঁ যাওঁ কৰি আছে নহয়, একো খুৱাই দিওঁ। কিজানি শ্বিলঙত থকাৰ অনুভৱ পায়েই। ৰ বেপাৰীটোক মাতো ৰ। শ্বিলঙত যোৱা যদি উঠা। বেপাৰী, ৰ। মই কি শুনিছো নে সপোন দেখিছো? একবাৰ নিজকে চিকুটি চাওঁ ৰ। দেখোন সঁচাই গৈছে। মই কাপোৰ কানিখিনি পেক কৰি কেবখন বুক কৰোঁ। বেপাৰী, আহচোন আহ। দাদা নেমু পানী খাব? তোৰ এই নেমু পানী খালি সঁচাকে শ্বিলঙত থকা যেন লাগে নে? দাদা আপুনি টেনচন ল'ব নালাগে, আপুনি শ্বিলঙত ঘূৰি থকা যেন পাব। দে পিছে আহচোন আমাৰ তাক লাগি। ক'ত আছা? নেমু পানী খাহি। বৌ ক'ত আছা? আহচোন আহ, নেমু পানী খাহি।
এ শ্বিলং যাবা ৰ'বা আগতে নেমু পানী খাই লোৱাচোন দিয়া পিছে নেমু পানী খাই লওঁ বাইদেউ আপুনি কেব বুক কৰিছিলে ন হা ময়ে বুক কৰিছিলোঁ আমি ৰেডি হৈছে ওলালেই হ'ল আহা নেমু পানীখিনি খাই লওঁ আহা আৰে তুমি মোক নোসোধাকে কেব কিয় বুক কৰিলা আপুনি কৈছে আৰু শ্বিলং যাম বুলি সেইকাৰণে কেব বুক কৰিলোঁ দিয়া দিয়া যি কৰিলা নেমু পানী খাই লোৱা তুমিও খাই লোৱা নেমু পানী এনেও নেমু পানী খোৱাৰ পিছত শ্বিলঙত থকা যেনে পাব সেইকাৰণে আগতে নেমু পানীয়ে খাই লওক তাৰপিছত এনেও নেযাওঁ বুলিয়ে ক'ব শ্বিলঙত মোৰ নেমু পানী হৈ গ'ল বাবু যোৱাচোন চাই এটা গিলাচ লৈ আগে দা আনি আছোঁ বাইদেউ আপুনি টেনশ্যনে ল'ব নালাগে এই নেমু পানী খাই বহুত ভাল পাব লওক বাইদেউ বাবু আকৌ তুমি আছাই ন লওক কেনে লাগিব কওক এই ধুনীয়া লাগছে বঢ়িয়া হা বাচাত নেমু পানী খাই শ্বিলঙত থাকোঁতে আজি তহঁতক লুটিম বঢ়িয়া লাগিল দেই দাদা নেমু পানী আৰু লাগব নেকি নালাগে লুটি লৈ গ'ল চব আপোনাৰ বাবে হৈছে কি লুটি লৈ গ'ল কি মানে মই মোৰ চাবিটো নাই চাবিটো নিলে তোৰ চাবিটো লৈ গেল ই মানে বুদ্ধি কৰি আহিছিলে তই নেমু বেপাৰী হৈ আপোনাৰ বাবে হৈছে আপুনি বেপাৰীটো মাতি আনিছিলে নহয় চব লুটি নিব সাহস পালে হয় দিয়া মোৰ ভুলৰ বাবে হ'ল মোক ক্ষমা কৰি দিয়া দাদা মোৰ পইচাটো তোৰ মাথা বেয়া হৈছে নেকি কি পইচা লাগে পইচা লাগে যা এবাৰে তই আপোনালোকৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই যাবলৈ যেন সাহস দিয়ে আৰু যদি কিবা ভুল ভ্ৰান্তি হয় আমাৰ কমেণ্ট কমেণ্ট কৰি জনাব আগুৱাই যাবলৈ হ'লে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লাগিব সেয়েহে যেন আমাক আশীৰ্বাদ দিয়ে